আছে এনি টক্স আৰু মই ভাৰ্গৱ দুৱৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়া এই বাতৰি আপোনালোকৰ বাবে আজিৰ টপিক অফ দা ডে এগৰাকী খিলঞ্জীয়া মহিলাৰ গালত প্ৰচণ্ড স্বৰ আৰক্ষী ঠিকে শুনিছে এগৰাকী খিলঞ্জীয়া মহিলা যিয়ে নেকি নিজৰ অধিকাৰৰ বাবে প্ৰতিবাদ কৰিছিল যিয়ে নেকি নিজৰ অধিকাৰ বিচাৰি দিছপুৰলৈ আহিছিল সেই অধিকাৰ বিচাৰি অহা প্ৰতিবাদকাৰী মহিলাগৰাকীৰ গালত প্ৰচণ্ড স্বৰ সুধালে আৰক্ষীয়ে শুনি নিশ্চয় আচৰিত হৈছে কিন্তু এয়াই সত্য ৰাজধানী দিছপুৰত অসম বিধানসভাৰ মূল গেটৰ সন্মুখত আৰক্ষীয়ে প্ৰচণ্ড স্বৰ সুধালে এগৰাকী খিলঞ্জীয়া মহিলা খিলঞ্জীয়া শব্দটো আমি বাৰে প্ৰতি কিয় ব্যৱহাৰ কৰিছো কাৰণ আছে খিলঞ্জীয়া শব্দটো এই কাৰণে ব্যৱহাৰ কৰিছো যেটো বৰ্তমান সময়ত খিলঞ্জীয়া শব্দটো যথেষ্ট প্ৰাসংগিক হৈ উঠিছে সকলোতে সৰ্বত্ৰে কেৱল মাত্ৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে এতিয়া কেৱল খিলঞ্জীয়া আৰু খিলঞ্জীয়া হে খিলঞ্জীয়াৰ গাতে অসম আৰক্ষীৰ এগৰাকী মহিলা কনিষ্ঠবলে গুণ্ডাগিৰি দেখুৱালে দাদাগিৰি দেখুৱালে প্ৰতিবাদকাৰীৰ গালত প্ৰচণ্ড স্বৰ সুধালে এগৰাকী মহিলা কনিষ্ঠবলে দিন দুপৰতে সংঘটিত হৈছে অসম সচিবালয়ৰ মূল গেটৰ সন্মুখত এই ভয়ংকৰ ঘটনা যি ঘটনাক কেন্দ্ৰ কৰি এটা বৰ্তমান সময়ত সমগ্ৰ ৰাজ্যত চৰ্চিত হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সেই মহিলাগৰাকী সেই আৰক্ষী কনিষ্ঠবলগৰাকী পুনৰবাৰ কৈছো যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাৰী নিৰ্যাতনক লৈ সৰব হৈ আহিছে যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হক নতুবা আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়াই হক বাৰম্বাৰ নীতি শিক্ষা দি আছে অসম আৰক্ষীৰ প্ৰতিজন বিষয়াক প্ৰতিগৰাকী কনিষ্ঠবলক কিন্তু তাৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা যেন শুনিবই নিবিচাৰে অসম আৰক্ষীয়ে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়াৰ কথাও যেন কোনো আৰক্ষীয়ে শুনিবই নিবিচাৰে তাৰে বহিঃপ্ৰকাশ ঘটিল ৰাজধানী দিছপুৰত অসম বিধানসভাৰ মূল গেটৰ বাহিৰত এনেধৰণে প্ৰচণ্ড স্বৰ সুধোৱা হৈছে খিলঞ্জীয়া মহিলাক আৰু মহিলাগৰাকী হৈছে শিলহাকুৰ উচ্ছেদিত পৰিয়ালৰ সেই ভুক্তভোগী মহিলাগৰাকীয়ে নিজৰ অধিকাৰৰ বাবে প্ৰতিবাদ কৰিবলৈ আহিছিল যিহেতু বৰ্তমান সময়ত অসম বিধানসভাত শৰৎকালীন অধিৱেশন চলি আছে সেই শৰৎকালীন অধিৱেশনৰ সেই মুহূৰ্ততে শিলহাকুৰ কেইগৰাকীমান পুৰুষ আৰু মহিলা ওলাই আহিছিল প্ৰতিবাদ কৰিবলৈ আৰু এই প্ৰতিবাদ কৰি থকাৰ মাজতে এগৰাকী মহিলা কনিষ্ঠবলে যি গুণ্ডাগিৰি দেখুৱালে যেনে ধৰণে মহিলাগৰাকীৰ ওপৰত জপিয়াই পৰিল সেই মহিলা কনিষ্ঠবল গৰাকী হেয়া আমি অন্তত সহজে কেতিয়াও হেয়া মানি লবলৈ টান পাইছো এগৰাকী মহিলা কনিষ্ঠবলে এগৰাকী মহিলাৰ ওপৰত যি ধৰণে আসলতে জপিয়াই পৰি হেয়া এক প্ৰকাৰ আচৰিত কৰি তুলিছে সকলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সহিদিনা অসম আৰক্ষীক নীতি শিক্ষা দিবলৈ গৈ কেতবোৰ কথা কৈছিল হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে দুখীয়াৰ বাবে মই আছো ধনীৰ বাবে আদালত আছে মই ডিজিপি মই এছপি মই ওসি এনে ধৰণে মন্তব্য কৰিছিলে খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি গৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ অসম আৰক্ষীক নীতি শিক্ষা দি আহিছে যি গৰাকী আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে বাৰম্বাৰ অসম আৰক্ষীৰ প্ৰতিজন বিষয়া
প্ৰতিজন কনিষ্ঠবলক নীতি শিক্ষা দি আহিছে যে সাধাৰণ জনতাৰ হৈতে কেনে ধৰণৰ ব্যৱহাৰ হ'ব লাগে আৰক্ষী কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে আৰক্ষীয়ে সাধাৰণ জনতাৰ হৈতে কিন্তু হেয়া সকলোবোৰ অংগুষ্ট দেখুৱাই জপিয়াই পৰিল খিলঞ্জীয়া মহিলাৰ ওপৰত আৰক্ষী পলম নকৰো এই মুহূৰ্তত হে বিশেষ দৃশ্য আমি আপোনালোকক দেখুৱাম কিন্তু গ্ৰাফিক্স প্লেটৰ মাধ্যমত কিছু কথা এই মুহূৰ্তত জনাব বিচাৰিছো এনি টক্সৰ দৰ্শকক আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত ধনীৰ বাবে আদালত আৰু দুখীয়াৰ বাবে মই আছো বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি কোট মহিলাৰ সুৰক্ষাৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি কোট আছে আৰক্ষীয়ে ৰামচৰ সুধালে হিলাকুৰ উচ্ছেদিত পৰিয়ালৰ মহিলাক বৰ্তমানে চুপচাপ হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিগৰাকীয়ে নাৰী নিৰ্যাতন সহ্য কৰিব নোৱাৰে ৰাজহুৱাকৈ মহিলাক প্ৰচণ্ড চৰ সুধালে আৰক্ষীয়ে এগৰাকী মহিলা কনিষ্ঠবলে বিধানসভাৰ বাহিৰত অসম বিধানসভাৰ মূল গেটৰ বাহিৰত ঘটিল দিন দুপৰতে ভয়ংকৰ ঘটনা ন্যায় কেতিয়া পাব এটা প্ৰশ্ন হৈছে ন্যায় কেতিয়া পাব ভুক্তভোগী মহিলাগৰাকীয়ে এইটো প্ৰশ্ন পোনপটীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আৰু আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়ালৈ ডিজিপি জিপি সিঙে কি ব্যৱস্থা ল'ব আক্ৰমণকাৰী গুণ্ডা প্ৰকৃতিৰ হে মহিলা আৰক্ষী গৰাকীৰ বিৰুদ্ধে ধনীৰ বাবে আদালত দুখীয়াৰ বাবে মই আছো বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ কথা শুনিবই নিবিচাৰে অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়া এই বিশেষ ভিডিঅ' ক্লিপটো মন দি চাওক এম্বিয়েন্সৰ সহায়ত এই বিশেষ ভিডিঅ' ক্লিপটো এই মুহূৰ্তত দেখক চাওক কেনে ধৰণে আক্ৰমণ কৰিছে মহিলাগৰাকীক মন দি চাওক এই দৃশ্য প্ৰচণ্ড জোৰে ৰামচৰ সুধাইছে এনে ধৰণে এই মহিলাগৰাকীয়ে আমি পুনৰবাৰ ভিডিঅ' ক্লিপটো এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰি চাওক কেনে ধৰণে প্ৰচণ্ড চৰ সুধাইছে এইগৰাকী ৰখাই দিবা ভিডিঅ'টো ৰখাই দিবা পিছাৰ দিমক অনুৰোধ জনাইছে চাওক এইগৰাকী খিলঞ্জীয়া মহিলাক এইগৰাকী মহিলা কনিষ্ঠবলে প্ৰচণ্ড চৰ সুধাইছে অধিকাৰ ক'ত পালে প্ৰশ্ন সেই মহিলা কনিষ্ঠবলগৰাকীৰ ওপৰত আমি প্ৰশ্ন কৰিছো কোন অধিকাৰ পালে কোনে অধিকাৰ দিলে যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে সদায় কৈ আহিছে সাধাৰণ জনতাৰ প্ৰতি আপোনালোকে বৰমতা নেদেখুৱাব সাধাৰণ জনতাৰ প্ৰতি এনে ব্যৱহাৰ আপোনালোকে নকৰিব তাৰ পিছতো এনে ধৰণে মুখ্যমন্ত্ৰী আৰক্ষী সঞ্চালক প্ৰধান এওঁলোকৰ কথা অংগুষ্ট দেখুৱাই এনে ধৰণে প্ৰতিবাদ কৰিবলৈ ওলাই অহা নিজৰ অধিকাৰৰ বাবে ওলাই অহা নিজৰ প্ৰাপ্য বিচাৰি ওলাই অহা উচ্ছেদিত পৰিয়ালৰ মহিলাক চৰ সুধাবলৈ আপোনাক কোনে অনুমতি দিছিল আপোনাক কোনে কৈছিল চৰ সুধাবলৈ এই প্ৰশ্নৰ উত্তৰ আমাক লাগিব তাতোতকৈ ডাঙৰ কথা আমি বিচাৰো ভুক্তভোগী মহিলাগৰাকী ন্যায় পাব লাগিব যিগৰাকী মহিলা কনিষ্ঠবল আছিল যিগৰাকীয়ে দুৰ্ব্যৱহাৰ কৰিছে সেই মহিলা কনিষ্ঠবল গৰাকীক চাকৰিৰ পৰা আঁতৰাব লাগিব চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগিব প্ৰথমটো এয়া আমাৰ ফালৰ পৰা দাবী জনাইছো অসম আৰক্ষীক আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কাৰণ এয়া কোনো কাৰণতে সহ্য কৰা বিষয় নহয় এগৰাকী খিলঞ্জীয়া মহিলা এনে ধৰণে নিজৰ অধিকাৰৰ বাবে ওলাই আহিছিল নিৰস্ত হাতত কোনো ধৰণৰ অস্ত্ৰ লৈ তেওঁলোক প্ৰতিবাদ কৰিবলৈ ওলাই অহা নাছিল ছবিয়ে কথা কয় ভিডিঅ'টোৱে কথা কয় চাওক আপোনালোকে নিৰস্ত্ৰ হৈ এনে ধৰণে তেওঁলোক আহিছিল প্ৰতিবাদ কৰিবলৈ আহিছিল বাধা দিছিল আৰক্ষীয়ে দৃশ্যাংশম আপোনালোকক দেখুৱাইছো প্ৰথমৰ পৰা এনে ধৰণে মহিলাসকল আহিছিল প্ৰতিবাদ কৰিবলৈ হাতত বেনাৰ লৈ আহিছিল হিলাকুৰ এইসকল উচ্ছেদিত পৰিয়ালৰ মহিলাসকল আৰু তাৰ পাছতে আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু আৰক্ষীয়ে তেওঁলোকক আটক কৰি বাছত লৈ যাব বিচাৰে আৰু তেনে সময়তে হঠাৎ ঘটিলে ভয়ংকৰ ঘটনা এয়া যি দেখিছে হেয়া অসম বিধানসভাৰ বাহিৰৰ মূল গেটৰ সন্মুখ ভাগ মন দি চাওক ৰাজধানী দিছপুৰত
এয়া মহিলাৰ ওপৰত এনেধৰণে জপিয়াই পৰিছে আৰক্ষী কেনে লাজ লগা কথা আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়া অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক কাৰণ এয়া সহ্যৰ বাহিৰত এয়া কোনো কাৰণতে সহ্য কৰা বিষয় নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনিয়ে কৈ থাকে নাৰী নিৰ্যাতন কাহানি সহ্য কৰা নহব সাধাৰণ জনতাৰ ওপৰত অত্যাচাৰ কৰা আৰক্ষীক সহ্য কৰা নহব আৰক্ষীয়ে কোনো কাৰণতে নিৰস্ত্ৰ অসহায় সাধাৰণ জনতাক মাৰপিট কৰিব নোৱাৰিব গাত হাত দিব নোৱাৰিব লাঠি চলাব নোৱাৰিব বৰমতা দেখুৱাব নোৱাৰিব গুণ্ডাগিৰি কৰিব নোৱাৰিব দাদাগিৰি কৰিব নোৱাৰিব কিন্তু ৰাজধানী দিছপুৰতে অসম বিধানসভাৰ সন্মুখতে এয়া দেখা পোৱা গ'ল এই ঘটনা সংঘটিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰে পুৰণি এটা ভিডিঅ' ক্লিপ এই মুহূৰ্তত আপোনাৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ আপুনি কি কৈছে মন দি শুনকচোন আমি নতুন নতুন সংকল্প লৈছো যে ধনীৰ বাবে আদালত আছে দুখীয়াৰ বাবে মই আছো মই নিজেই ডিজিপি মই নিজেই এছপি আৰু মই নিজেই আদালত সেই দৰিদ্ৰজনৰ ৰক্ষাকৰ্তা আমি মই যদি ৰিক্সাৱালা এজনৰ ওপৰত লাঠি মাৰো ঠেলা এজনৰ ওপৰত যদি মই লাঠি মাৰো শ্ৰমিক এজনৰ ওপৰত যদি মই লাঠি মাৰো এই লাঠি মৰা মানুহজন এছপিৰ ওপৰতো যাব নোৱাৰে ডিজিপিৰ ওচৰতো যাব নোৱাৰে আইনৰ আমি নতুন নতুন সংকল্প লৈছো যে ধনীৰ বাবে আদালত আছে দুখীয়াৰ বাবে মই আছো মই নিজেই ডিজিপি মই নিজেই এছপি আৰু মই নিজেই আদালত সেই দৰিদ্ৰজনৰ ৰক্ষাকৰ্তা আমি মই যদি ৰিক্সাৱালা এজনৰ ওপৰত লাঠি মাৰো মন্তব্য আপোনাৰে নাছিল জানো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনিয়েতো কৈছিল যে ধনীৰ বাবে আদালত দুখীয়াৰ বাবে মই আছো দুখীয়া কোনেও এনেধৰণে হাৰাশাস্তি কৰিব নোৱাৰিব দৰিদ্ৰ জনতাক কোনো আৰক্ষীয়ে অত্যাচাৰ কৰিব নোৱাৰিব সেয়াটো আপুনিয়ে কৈছিল ময়ে ডিজিপি ময়ে এছপি এই আপোনাৰে মন্তব্য আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা কথাটো হৈছে কি ব্যৱস্থা ল'ব দৃশ্যাংশ দেখুৱাইছে এনিটক্সৰ দৰ্শকক আৰু এনিটক্সৰ দৰ্শকে কমেণ্ট ছেকশ্যনত জনাব পাৰে আপোনালোকৰ মতামত আসলতে এই মহিলা কনিষ্টবল গৰাকীৰ বিৰুদ্ধে কেনে ধৰণৰ ব্যৱস্থা হাতত ল'ব লাগে অসম আৰক্ষীয়ে দৃশ্যাংশ এম্বিয়েন্সৰ সহায়ত আমি দেখুৱাইছে এনিটক্সৰ দৰ্শকক চাওক কেনে ধৰণে আসলতে জপিয়াই পৰিছে এইগৰাকী মহিলাৰ ওপৰত যিগৰাকী মহিলাই প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল নিজৰ অধিকাৰৰ বাবে মাটি বিচাৰি এটুকুৰা মাটি বিচাৰি থাকিবৰ বাবে এনেধৰণে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল সেইগৰাকী মহিলাৰ ওপৰত কেনেধৰণে অত্যাচাৰ চলাইছে এবাৰ মাত্ৰ আপোনালোকে চিন্তা কৰক চাওক এই দৃশ্য চাওক আৰক্ষীয়ে ধমকি দিছে আৰক্ষীয়ে তেওঁলোকৰ প্ৰতিবাদত বাধা দিছে ঠিক আছে কিন্তু কথাটো হৈছে এইসকল নিৰস্ত্ৰ এইসকল মহিলাৰ ওপৰত অত্যাচাৰ কৰিবলৈ সেই মহিলা কনিষ্টবল গৰাকীক কোনে অধিকাৰ দিলে দেখুৱাইছো এই মুহূৰ্তত দৃশ্যাংশ চাওক কোনে অধিকাৰ দিলে এইগৰাকী মহিলা কনিষ্টবলক প্ৰচণ্ড স্বৰ সোধালে প্ৰতিবাদকাৰী মহিলাক খিলঞ্জীয়া এগৰাকী মহিলা এয়া নাৰী নিৰ্যাতন নহয় জানো এক প্ৰকাৰ ক'বলৈ গ'লে এয়াতো এক নাৰী নিৰ্যাতন ৰাজহুৱা স্থানত তাকো খুদ ৰাজধানী দিছপুৰত তাতে অসম বিধানসভাৰ মূল গেটৰ সন্মুখত ৰাম স্বৰ সোধাইছে প্ৰচণ্ড স্বৰ সোধাইছে আৰক্ষীয়ে মহিলাগৰাকী সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এনিটক্সৰ দৰ্শকে চাওক কেনেধৰণে ব্যৱহাৰ কৰিছে কেনেধৰণে জপিয়াই পৰিছে প্ৰতিবাদকাৰীৰ ওপৰত প্ৰচণ্ড জোৰে স্বৰ সোধাইছে তাৰপিছত মহিলাগৰাকী আঁতৰি গৈছে মহিলা কনিষ্টবল গৰাকী কেনে ভয়ংকৰ ঘটনা সংঘটিত হৈ গ'ল ৰাজধানী দিছপুৰত দিন দুপৰীয়া
আৰু এই সমগ্ৰ বিষয়ক লৈ প্ৰতিক্ৰিয়া আহি পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিদ্যুৎ শইকীয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই মুহূৰ্তত সেই মন্তব্য শুনাব বিচাৰিছে এনি টক্সৰ দৰ্শকক আজি দিছপুৰ জনতা ভৱনৰ সন্মুখত জনতা ভৱনত অসমৰ মন্ত্ৰী বিধায়ক সকলো ভিতৰত থকাৰ অৱস্থাত এগৰাকী অসমৰ থলুৱা মিচিং জনগোষ্ঠীৰ শিক্ষিত মহিলা যিগৰাকী মহিলাই আজি ৩টা বছৰে নিজৰ লগতে প্ৰায় 1000ৰ অধিক 1230টা পৰিয়ালক নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত চলাই অহা শিল হাকুৰ আন্দোলনৰ নেতৃত্ব প্ৰদান কৰি আহিছে গায়ত্ৰী বড়ি তেখেতক যি ধৰণে অসম আৰক্ষীয়ে পূৰ্ণহতীয়া চৰ সোধালে ইয়াক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু যিগৰাকী আৰক্ষী জোৱানে এই দুষ্কাৰ্য কৰিছে তেখেতক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আমাৰ প্ৰথম কথা অসমৰ মুখ্যমন্ত্ৰী আৰু জি পি সিং ডাঙৰীয়ালৈ অসমৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীলৈ আৰু জি পি সিং ডাঙৰীয়ালৈ আমাৰ এটা প্ৰশ্ন যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু জি পি সিং ডাঙৰীয়া আপুনি যে মৰেল লেছন দিয়ে আৰক্ষীক যে আৰক্ষী জনতাৰ বন্ধু হ'ব লাগে টুইট কৰে ফেচবুকত লিখে বিভিন্ন সময়ত কমেণ্ট কৰে গতিকে আপোনালোকৰ আচলতে খোৱা দাঁত হাতীৰ নিচিনাকৈ বেলেগ আৰু দেখুওৱা দাঁত বেলেগ নেকি মানে ৰাইজক কৈ পুলিচ আৰক্ষী সদায় জনতাৰ বন্ধু হ'ব লাগে আৰু অন্যথা এনেকুৱা ট্ৰেইনিং দিয়া হয় নেকি যে যদি কোনোবা জনতাই সংগঠনে চৰকাৰৰ বিৰুদ্ধে মাত মাতে তেতিয়াহ'লে তেওঁলোকক এনেকৈ পূৰ্ণহতীয়া চৰ সোধাব লাগে নতুবা এনকাউণ্টাৰ কৰি দিব লাগে এনেকুৱা ট্ৰেইনিং আপোনালোকে দিয়ে নেকি আৰু যদি নিদিয়ে তেতিয়াহ'লে প্ৰমাণ কৰক যে যিগৰাকী আচলতে মহিলা আৰক্ষী জোৱানে গায়ত্ৰী বড়িক আক্ৰমণ কৰিলে তেখেতক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰি দৃষ্টান্ত দেখুৱাওক যে আৰক্ষী প্ৰকৃতাৰ্থত জনতাৰ বন্ধু আজি আন্দোলনটো কোনো সংগঠনে কৰা নাছিলে আমি দীৰ্ঘদিনৰ পৰা জড়িত হৈ আছোঁ শিল হাকু আন্দোলনৰ লগত কিন্তু আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰ নেতৃত্বত নাছিলোঁ আজি ভুক্তভোগী ৰাইজে স্বতঃস্ফূৰ্তভাৱে যিহেতু 3 বছৰে 200খনতকৈ বেছি মেমৰেণ্ডাম দিলে 150তকৈ বেছি প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰাৰ পাছত চৰকাৰ যেতিয়া গা নলৰিল আলোচনাৰ নামত যেতিয়া ভেকু ভাওনা কৰিলে তেতিয়া তেওঁলোকে বাধ্য হৈ আজি বিধানসভাত জনপ্ৰতিনিধি চৰকাৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে এই ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰতীকী অৰ্থত সাব্যস্ত কৰিছিলে তাতে খৰ্গহস্ত হৈ গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষী আজি এনেধৰণৰ এগৰাকী থলুৱা যুৱতীৰ ওপৰত এগৰাকী নিৰ্যাতিত যুৱতীৰ ওপৰত মাটি ভেটি পৰিয়াল স্বজন সকলো কাঢ়ি লোৱাৰ পাছত নিজৰ ন্যায় বিচাৰি যোৱা সময়ত খুদ জনতা ভৱনৰ সন্মুখত যি ধৰণে আক্ৰমণ কৰা হ'ল এয়া নিন্দা আৰু গৰিহণা দিবৰ কাৰণে আমাৰ ভাষা নাই গতিকে আমি অসম আৰক্ষীক তাৎক্ষণিকভাৱে সেই মহিলা জোৱানগৰাকীক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু দ্বিতীয় কথা হৈছে শিল হাকুৰ আন্দোলনে এতিয়া নতুন বাৰ্তা পাব জুইহতে খেলা কৰিছে অসম আৰক্ষী আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে কাৰণ আজি নিৰ্যাতিত আন্দোলনৰ নেতৃত্বকাৰী গায়ত্ৰী বড়িৰ ওপৰত যি ধৰণৰ আক্ৰমণ চলালে ইয়াৰ পৰা আপোনালোকে তীব্ৰ আৰু অধিক ভয়াৱহ আন্দোলনৰ মুখামুখি হ'বৰ কাৰণে অসম আৰক্ষী আজুৱাই থাকক জুইৰ লগত খেলা কৰিছে গতিকে মুখ্যমন্ত্ৰীক তাৎক্ষণিকভাৱে আমি এই আৰক্ষী জোৱানগৰাকীক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাই আৰু শিল হাকু ৰাইজৰ দাবীৰ প্ৰতি যদি তেওঁলোকে এনেকৈ আওকাণ কৰে তেতিয়াহ'লে আজিৰ পৰা ভয়াৱহ আন্দোলনৰ মুখামুখি হ'বৰ কাৰণে সাজু হ'বলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ আজি দিছপুৰ জনতা ভৱনৰ সন্মুখত জনতা ভৱনত অসমৰ মন্ত্ৰী বিধায়ক সকলো ভিতৰত থকাৰ অৱস্থাত এগৰাকী অসমৰ থলুৱা মিচিং জনগোষ্ঠীৰ শিক্ষিত মহিলা যিগৰাকী মহিলাই আজি 3টা বছৰে নিজৰ লগতে প্ৰায় 1000ৰ অধিক 1230টা পৰিয়ালক নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত আৰু এই মন্তব্য শুনিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিদ্যুৎ শইকীয়াৰ আৰু আমি পুনৰবাৰ দৃশ্য দেখুৱাইছোঁ এনি টক্সৰ দৰ্শকক চাওক কেনেধৰণৰ এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল অসম বিধানসভাৰ মূল গেটৰ বাহিৰত কি ধৰণে আচলতে প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰিছিল আৰক্ষী এগৰাকী মহিলাক যিগৰাকী মহিলা শিল হাকুৰ পৰা আহিছিল প্ৰতিবাদ কৰিবলৈ নিজৰ এটুকুৰা মাটিৰ বাবে মাটি বিচাৰি প্ৰাপ্য অধিকাৰৰ বাবে তেওঁ আহিছিল প্ৰতিবাদ কৰিবলৈ আৰু সেইগৰাকী মহিলাক পছন্দ চৰ সোধাইছিল এগৰাকী মহিলা কনিষ্ঠ বলে অধিৱেশন চলি থকাৰ মাজতে এনেধৰণে উত্তপ্ত হৈছিল অসম বিধানসভাৰ প্ৰৱেশদ্বাৰ শিল হাকুৰ উচ্ছেদিতৰ প্ৰতিবাদত
এনেধৰণে উত্তপ্ত হৈ উঠিছিল বিধানসভাৰ চৌপাশ আৰু তাৰ মাজতে এনেধৰণে ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ পালে এতিয়া কথাটো হৈছে খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ডাঙৰ কথা কৈ থাকে আমাৰ ভৱিষ্যত কাৰ্যপন্থা স্পষ্ট এনেধৰণৰ মন্তব্য কৰি থাকে পোষ্ট কৰিছে হিমন্ত বিশ্ব শৰ্মাই এনেধৰণে যে আমি এনে ব্যৱস্থা লৈ আহিছোঁ যিয়ে নাৰীক সুৰক্ষা প্ৰদান কৰে আমাৰ পবিত্ৰ স্থানসমূহ সুৰক্ষিত কৰে খিলঞ্জীয়াৰ অধিকাৰ সুনিশ্চিত কৰে আমাৰ এই চৰকাৰখনক অসমৰ পৰিচয়ক লৈ কৰা আমাৰ পদক্ষেপৰ বাবে সদায় মনত ৰাখিব এনে পৰিচয় কোনে মনত ৰাখিব সেয়াও এটা প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে আপুনিয়ে কৈ থাকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে নাৰীসকলক সুৰক্ষিত কৰি ৰখাৰ বাবে আমাৰ চৰকাৰ বদ্ধপৰিকৰ এনেধৰণে চৰ সোধাই এনেধৰণে সুৰক্ষা দিব বিচাৰিছে নেকি প্ৰশ্ন যে এনেধৰণে আৰক্ষীক লগাই প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই প্ৰতিবাদকাৰীক চৰ সোধাই এনেধৰণে সুৰক্ষিত কৰি ৰাখিব বিচাৰিছে নেকি মহিলাসকলক সেই প্ৰশ্ন এই মুহূৰ্তে উত্থাপন কৰিছোঁ আমি কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে ন্যায় কেতিয়া পাব এই ভুক্তভোগী মহিলাগৰাকীয়ে যিগৰাকী মহিলাক আক্ৰমণ কৰিলে এক প্ৰকাৰ ক'বলৈ গ'লে যিগৰাকী মহিলাক প্ৰচণ্ড চৰ সোধালে এগৰাকী মহিলা আৰক্ষীয়ে সেই মহিলা আৰক্ষীগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা হাতত ল'ব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিঙে নতুবা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই এই ক্ষেত্ৰত হস্তক্ষেপ কৰি কঠোৰ ব্যৱস্থা হাতত ল'বনে সেই মহিলা আৰক্ষীগৰাকীৰ বিৰুদ্ধে সেয়াও কিন্তু এই মুহূৰ্তত এটা লাখ টকীয়া প্ৰশ্ন আমি বিচাৰোঁ যে ভুক্তভোগী মহিলাগৰাকীয়ে ন্যায় পাওক আৰু সেই মহিলা আৰক্ষীগৰাকীৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা হাতত লওক দৰকাৰ পৰিলে এনেধৰণে সাধাৰণ জনতাৰ ওপৰত বৰ্মতা দেখুওৱা সাধাৰণ জনতাৰ ওপৰত জঁপিয়াই পৰা এগৰাকী মহিলাক এনেধৰণে চৰ সোধোৱা সেই মহিলা আৰক্ষীগৰাকীক চাকৰিৰ পৰা বৰখাস্ত কৰি দিয়ক হিমন্ত বিশ্ব শৰ্মাই সৃষ্টি হৈছে